মই লাষ্ট মিটিঙত কৈছিলোঁ মানে আপোনালোকে যেতিয়া ৰিপ্লাইটো দিয়ে আপোনালোকে এটা দুটা একজেক্টলি স্পেচিফিকলি ক'ব, কিছুমান কেইটামান বুলি নক'ব দেই। আজি আমাৰ ডিষ্ট্ৰিক্ট লেভেলত সকলো ব্লক পিচিৰ পৰা ইনচাৰ্জ CHO ANM আদি সকলোকে মাতা হৈছিল। মেইন উদ্দেশ্য আছিল যে আমাৰ ডিষ্ট্ৰিক্টখনৰ ANC ৰেজিষ্ট্ৰেশ্যন, ইনষ্টিটিউশ্যন ডেলিভাৰী আৰু ইমিউনাইজেশ্যন এই তিনিটা প্ৰধান আমাৰ বিষয় যাতে পৰিপূৰ্ণ হয়, 100% হয়, তাৰে ওপৰত গুৰুত্ব দি আমি তেওঁলোকক মাতি আনিছিলোঁ। মাতি তেওঁলোকৰ পাৰফৰ্মেঞ্চটো আমি ৰিভিউ কৰিছিলোঁ। ৰিভিউ কৰোঁতে আমি কিছুমান ব্লকত, কিছুমান ইনষ্টিটিউট চাব চেণ্টাৰত আমি অলপ গেপ পাইছিলোঁ। সেই গেপখিনি আমি আপগ্ৰেড কৰাৰ কাৰণে তেওঁলোকক আমি ইনষ্ট্ৰাকশ্যন দিছোঁ, তেওঁলোকে যাতে আপগ্ৰেড কৰে। আৰু আমাৰ বাক্সা ডিষ্ট্ৰিক্টখন যাতে এই তিনিটা বিষয় ইনষ্টিটিউশ্যন ডেলিভাৰী, ইমিউনাইজেশ্যন আৰু ANC ৰেজিষ্ট্ৰেশ্যন 100% হয় তাৰ ওপৰত গুৰুত্ব দিছোঁ। আৰু এইখিনি কৰিব যাওঁতে আমি আমাৰ ৰিভিউ মিটিং পতাৰ আগতে প্ৰত্যেক ব্লক পিচিত আমি তেওঁলোকে এখন ৰিভিউ মিটিং পাতি সকলো ডাটাবিলাক, সকলো কামবিলাক যদি আপগ্ৰেড কৰি লৈ আহে, লৈ আমি ডিষ্ট্ৰিক্টত আমি এটা শুদ্ধ এটা ডাটা পাই শুদ্ধ যাতে 100% এটা কাম যদি দেখুৱাব পাৰোঁ, তাৰ আমি চেষ্টা অব্যাহত ৰাখিম কৰিম বুলি ভাবিছোঁ। এইখিনি কথা।